অসমৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো অনুসূচিত জনজাতিৰ যি সাংস্কৃতিক পৰম্পৰা, সাংস্কৃতিক বৈশিষ্ট্য, সাংস্কৃতিক সম্পদ, সাংস্কৃতিক বৈভৱ এইসমূহ সুৰক্ষিত কৰাৰ স্বাৰ্থত আৰু সমৃদ্ধ কৰাৰ স্বাৰ্থত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ জন্ম হৈছিল। এই মহাসভাৰ আন এক পৰম উদ্দেশ্য আছিল যে জনজাতিসকলৰ ভাষা, লোককৃষ্টি সংৰক্ষণ, সংবৰ্ধন আৰু সমৃদ্ধ কৰাৰ জৰিয়তে বৃহৎ অসমীয়া জাতি আৰু অসমীয়া ভাষা কৃষ্টি যি বুনিয়াদ, সেই বুনিয়াদক অধিক শক্তিশালী কৰা। কাৰণ এই সময়ত আমাক এটা শক্তিশালী জাতিৰ পৰিচয় আমাৰ অতি প্ৰয়োজন। আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিসকলে সেয়েহে একেখন মঞ্চত সমবেত হৈ অসম জনজাতি সাংস্কৃতিক মহাসভাৰ জন্ম দি সকলো জনজাতিৰ মনৰ যি কথা, মনৰ যি ক্ষোভ, মনৰ যি আবেদন, তেওঁলোকৰ যি সমস্যা, তেওঁলোকৰ সময়ৰ লগত অহা তেওঁলোকৰ প্ৰতি যি প্ৰত্যাহ্বান, এইসমূহৰ বিষয়ত আলোচনা আৰু মোকাবিলা কৰিবৰ কাৰণে অসম জনজাতি মহাসভাই প্ৰয়াস কৰি আহিছে। বিগত সময়ছোৱাত অসমৰ সকলো জনজাতিৰ মাজত বুজাবুজিৰ ভাৱ অধিক সুদৃঢ় কৰিবৰ কাৰণে, ভাতৃত্ববোধৰ ভাৱ অধিক আমাৰ সুদৃঢ় কৰাৰ স্বাৰ্থত আমি পৰস্পৰে পৰস্পৰক জানো আহক নামেৰে এলানি আলোচনা সত্ৰ আমি আয়োজন কৰি আহিছোঁ। ইয়াৰ জৰিয়তে এটা জনজাতিয়ে আন এটা জনজাতিৰ বিষয়ে ভালকৈ জানিব পাৰিছে। অসমৰ বিভিন্ন ঠাইৰ জনজাতিসকলে তেওঁলোকৰ অন্যান্য যিসকল জনজাতি আছে সেইসকলৰ ভাষা, কৃষ্টি, সাংস্কৃতিক বৈশিষ্ট্যৰাজিৰ বিষয়ে ভালকৈ তেওঁলোক জানিব পাৰিছে। আৰু এই প্ৰক্ৰিয়াৰ মাজেৰে আমি সকলো জনজাতিৰ মাজত ঐক্য কৰাৰ লগে লগে ইয়াৰ জৰিয়তে বৃহৎ অসমীয়া জাতি আৰু অসমীয়া ভাষা সংস্কৃতিক আমি সমৃদ্ধিশালী কৰিব বিচাৰিছোঁ। আমি ভাল পাইছোঁ যে আমাৰ এই যি উদ্দেশ্য, এই উদ্দেশ্যৰ প্ৰতি অসমৰ সকলো ঠাইৰ সকলো জনজাতিৰ ৰাইজেই মুকলিভাৱে সমৰ্থন আগবঢ়াইছে, তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে। আমি এই মহাসভাৰ জৰিয়তে যাতে বেছি কাম কৰিব পাৰোঁ, এই উদ্দেশ্য আগত ৰাখি অসমৰ সকলো জিলাতে একোখনকৈ জিলা সমিতি গঠন কৰাৰ কাম আমি চলাই আছোঁ। আজি হোজাই জিলাখনৰ সকলো জনজাতিৰ সাংস্কৃতিক প্ৰতিনিধিসকলক ইয়াত লগত লৈ এক ৰাজহুৱা সভাযোগে আমি হোজাই জিলা সমিতিখন গঠন কৰিছোঁ। আমি ভাবোঁ যে অন্যান্য যিবিলাক জিলা সমিতি গঠন কৰা ইতিমধ্যে হৈ গ'ল, এই জিলাসমূহৰ লগত হাতত হাত ধৰি অসম জনজাতি সাংস্কৃতিক মহাসভাৰ নতুনকৈ গঠিত হোজাই জিলা সমিতিখনেও আমাৰ যথেষ্ট এক শক্তিশালী পদক্ষেপ আগবঢ়াব। আৰু ইয়াৰ জৰিয়তে এই জিলাখনৰ জনজাতিসকলৰ মাজত এক সমন্বয়ৰ ভেটি সুদৃঢ় কৰাৰ লগে লগে বৃহত্তৰ অসমৰ সকলো জনজাতিৰ যি এই উমৈহতীয়া সাংস্কৃতিক মঞ্চ, এই সাংস্কৃতিক মহাসভাখনকো তেওঁলোকে শক্তিশালী কৰি তুলিব। আৰু ইয়াৰ জৰিয়তে অসমৰ যি ভাষা সংস্কৃতি, অসমীয়া ভাষা, অসমীয়া জাতিক আমি এক সমৃদ্ধশালী জাতি হিচাপে গঠন কৰাৰ ক্ষেত্ৰত এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব পাৰিম। আজি সেয়েহে ইয়াত সমবেত সকলো ৰাইজক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ ফালৰ পৰাও এই ক্ষেত্ৰত আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আজি যি নৱগঠিত হোজাই জিলা জনজাতি সাংস্কৃতিক মহাসভাৰ যি আমাৰ জিলাৰ সমিতি গঠন হৈছে, তাতে মোক যি ভাৰী দায়িত্বটো দিলে আৰু মোৰ লগতে সম্পাদকৰ দায়িত্ব আমাৰ গণেশ ইংতিদাক দিছে। ইয়াতে যথেষ্ট গণ্যমান্য ব্যক্তিসকল উপস্থিত আছে। তেওঁলোকৰ সহযোগত আমি আশা ৰাখিছোঁ যে জনজাতীয় সমন্বয় সাংস্কৃতিক দিশত আগুৱাই নিব লাগে। যিমানখিনি সুবিধা অসুবিধা আছে, আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ কাষলৈ গৈ, গাঁৱে গাঁৱে গৈ, অঞ্চললৈ গৈ আমি বুজ ল'ম। তাৰপিছত কেনেকুৱা ধৰণৰ আমি আগুৱাই নিব পাৰোঁ সাংস্কৃতিক দিশত, নিজৰ জাতি জনগোষ্ঠীসকলৰ নিজৰ জাতীয়ত্বটো বিকাশ আৰু প্ৰকাশৰ কাৰণে যিখিনি সহযোগ কৰিব লাগে, কেন্দ্ৰীয় কমিটিৰ জৰিয়তে তেওঁলোকৰ সহযোগত আৰু আমাৰ ইয়াত বয়োজ্যেষ্ঠ যিসকল আমাৰ ইয়াতে উপদেষ্টা মণ্ডলী আছে, তেওঁলোকৰ সহযোগত ৰাইজত জনজাতীয় আমাৰ ভাই ভনীসকলৰ লগত সহযোগ কৰি আমি যিমানখিনি পাৰোঁ সেৱা আগুৱাই যাম বুলি আমি
আশা ৰাখিছোঁ আৰু আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ।